বাইদেউ আৰু মুনে মেডিকেলত গুচি গল। তাৰে পিছত আৰু মই এহঁতক খেদি কিনে মই ঘৰ সোমালো মুনু বিস্কুট খোৱাবাক লাগি। তাৰে পিছত আৰু আয়া কাটাকে ভাত খাই আছিল, কিবা কৈ আছিল আৰু মায়ে ওলাই অহাৰ পিছত আৰু কৈছো জুই এনেকে কওঁতে মই ওলাই আহিলো। ওলাই আহোঁতে সিহঁতৰ 2 নম্বৰ ৰুমটোক লাগি আহিয়ে গেলা। তাৰে পিছত আৰু মানুহ মাত দিলেও কোনো শুনাই নাপায়, সেনেকে লাগিয়ে গেলা আৰু এই লাষ্টৰ ৰুমটোৰ পৰা বাইদেউহঁতৰ পাকঘৰৰ সেই দোকানৰ পৰা আহি আছিল। বহাই থৈ যায় নাই বোৱালৈকে গৈছি। তাৰে পিছত আৰু লাগিয়ে গেলা। কিমান 8টামান ৰুম আছিল? 8টা নহয় 9:30 মান বাজিছে নেকি। মানে ৰুম 8টামান ৰুম আছিল গোটেই আঠটা আছে। গোটাই গেল, একো নাই, চাৰ খাৰ হৈ গৈছো। মেডিকেলত গেছিলো 9:30 মান বজাত। মই একো গম নাপাওঁ আৰু গেছত একো জ্বলা নাই। মই গেছটো 2-3 চাইছো, গেছটোত একো জ্বলা নাই। চাহ খাইছিলো, চাহ খালেও মই 2-3 চেক কৰছো বন্ধ কৰছো নে। মই সদায় চাওঁ সেই গেছটো ক'ৰবাত ওলাই গ'লে চাওঁ, আৰু সদায় মই শালতো যাওঁ, শালত গেলেও মই সদায় 2-3 গেছটো চেক কৰি চাওঁ। তাৰপিছত কিহৰ পৰা জুই লাগছে সেইটো মই গম নাপাওঁ। মই এতিয়াই আহি পাইছো মেডিকেলত। মেডিকেল যাবই নাপালো, খবৰটো শুনি কিনে মই আধা ৰাস্তাৰ পৰা গুচি আহিছো। বাইদেউ আৰু মুনে মেডিকেলত গুচি গল। তাৰে পিছত আৰু মই এহঁতক খেদি কিনে মই ঘৰ সোমালো মুনু বিস্কুট খোৱাবাক লাগি। তাৰে পিছত আৰু আয়া কাটাকে ভাত খাই আছিল, কিবা কৈ আছিল আৰু মায়ে ওলাই অহাৰ পিছত আৰু কৈছো জুই এনেকে কওঁতে মই ওলাই আহিলো। ওলাই আহোঁতে সিহঁতৰ 2 নম্বৰ ৰুমটোক লাগি আহিয়ে গেলা। তাৰে পিছত আৰু মানুহ মাত দিলেও কোনো শুনাই নাপায়, সেনেকে লাগিয়ে গেলা আৰু এই লাষ্টৰ ৰুমটোৰ পৰা বাইদেউহঁতৰ পাকঘৰৰ সেই দোকানৰ পৰা আহি আছিল। বহাই থৈ যায় নাই বোৱালৈকে গৈছি। তাৰে পিছত আৰু লাগিয়ে গেলা। কিমান 8টামান ৰুম আছিল? 8টা নহয় 9:30 মান বাজিছে নেকি। মানে ৰুম 8টামান ৰুম আছিল গোটেই আঠটা আছে। গোটাই গেল, একো নাই, চাৰ খাৰ হৈ গৈছো। মেডিকেলত গেছিলো 9:30 মান বজাত। মই একো গম নাপাওঁ আৰু গেছত একো জ্বলা নাই। মই গেছটো 2-3 চাইছো, গেছটোত একো জ্বলা নাই। চাহ খাইছিলো, চাহ খালেও মই 2-3 চেক কৰছো বন্ধ কৰছো নে। মই সদায় চাওঁ সেই গেছটো ক'ৰবাত ওলাই গ'লে চাওঁ, আৰু সদায় মই শালতো যাওঁ, শালত গেলেও মই সদায় 2-3 গেছটো চেক কৰি চাওঁ। তাৰপিছত কিহৰ পৰা জুই লাগছে সেইটো মই গম নাপাওঁ। মই এতিয়াই আহি পাইছো মেডিকেলত। মেডিকেল যাবই নাপালো, খবৰটো শুনি কিনে মই আধা ৰাস্তাৰ পৰা গুচি আহিছো।